গণতন্ত্ৰত সকলোতকৈ ডাঙৰ উৎসৱ এই আমাৰ ভোটৰ যিটো এই উৎসৱত মই সোনকালে আহি প্ৰদান কৰিলোঁ, সদায় কৰোঁ। আৰু মই ভাবোঁ আমাৰ এটা অধিকাৰ যিহেতু আমাক দিয়া হৈছে, আমাৰ মন্তব্য বা বক্তব্য বা আমাৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে, সেইকাৰণে মই ৰাইজকো কওঁ যে নিজৰ যিটো অধিকাৰ সেইটো আপোনালোকে সাব্যস্ত কৰক, কিবা কোৱাৰ আগতে বা চৰকাৰখনৰ বিৰুদ্ধে কোৱাৰ আগতে আগে নিজৰ যিটো ভোট দিয়া যিটো অধিকাৰ সাব্যস্ত কৰক। কাৰণ আমি বিচাৰোঁ যে গণতান্ত্ৰিক দেশত সকলোৱে ভোট প্ৰদান কৰাটো অতি জৰুৰী কথা। সেইকাৰণে মই ইয়াত আহি পেলাই সকলোকে আহ্বানো জনাইছোঁ, যিসকল আহিছে। আৰু আমাৰ যিহেতু মোদী ডাঙৰীয়াৰ আৰু গোটেই ভাৰতবৰ্ষখনতে আজি যি এটা পৰিৱৰ্তন, লগতে অসমতো আপোনালোকে সকলোৱে দেখিছে আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পৰিৱৰ্তন, উন্নয়ন আৰু ৰাইজৰ প্ৰতি থকা ভালপোৱা গোটেইখিনিয়ে দেখিছে। তাৰ পিছতো ৰাইজে ভোট যদি দিব নাহে অতি দুখৰ কথা। সেইকাৰণে মই বতৰ ইমান সুন্দৰ হৈছে, ইমান সুন্দৰ বতৰ, সোনকালে আহি পেলাই ভোটটো দিব লাগে। তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ভোট জাগে দিয়ক, কিন্তু তেওঁলোকে ভোটটো দিব লাগে। মোৰ এইটো সকলোৰে প্ৰতি আহ্বান। বতৰো বেয়া হৈ আছে, বতৰটো ভাল এতিয়া, বৰষুণ দিয়া নাই, সুন্দৰ ৰ'দ নাই, বৰষুণ নাই, সুন্দৰ বতৰ। ৰাইজ ওলাই আহিব লাগে। টিভিত কথা কোৱা বা মাইক্ৰফোনটো থাকিলে কথা কোৱাতকৈ ইয়াতে আহি নিজৰ ভোটটো প্ৰদান কৰি তেখেতসকলে নিজৰ যিটো অধিকাৰ সাব্যস্ত কৰাটো বেছি প্ৰয়োজন। আৰু মই সেইকাৰণে তেওঁলোকে সকলোকে আহ্বান জনাইছোঁ যে নিজৰ ভোটটো প্ৰদান কৰক। নিশ্চয় গণতন্ত্ৰত সকলোতকৈ ডাঙৰ উৎসৱ এই আমাৰ ভোটৰ যিটো এই উৎসৱত মই সোনকালে আহি প্ৰদান কৰিলোঁ, সদায় কৰোঁ। আৰু মই ভাবোঁ আমাৰ এটা অধিকাৰ যিহেতু আমাক দিয়া হৈছে, আমাৰ মন্তব্য বা বক্তব্য বা আমাৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে, সেইকাৰণে মই ৰাইজকো কওঁ যে নিজৰ যিটো অধিকাৰ সেইটো আপোনালোকে সাব্যস্ত কৰক, কিবা কোৱাৰ আগতে বা চৰকাৰখনৰ বিৰুদ্ধে কোৱাৰ আগতে আগে নিজৰ যিটো ভোট দিয়া যিটো অধিকাৰ সাব্যস্ত কৰক। কাৰণ আমি বিচাৰোঁ যে গণতান্ত্ৰিক দেশত সকলোৱে ভোট প্ৰদান কৰাটো অতি জৰুৰী কথা। সেইকাৰণে মই ইয়াত আহি পেলাই সকলোকে আহ্বানো জনাইছোঁ, যিসকল আহিছে। আৰু আমাৰ যিহেতু মোদী ডাঙৰীয়াৰ আৰু গোটেই ভাৰতবৰ্ষখনতে আজি যি এটা পৰিৱৰ্তন, লগতে অসমতো আপোনালোকে সকলোৱে দেখিছে আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পৰিৱৰ্তন, উন্নয়ন আৰু ৰাইজৰ প্ৰতি থকা ভালপোৱা গোটেইখিনিয়ে দেখিছে। তাৰ পিছতো ৰাইজে ভোট যদি দিব নাহে অতি দুখৰ কথা। সেইকাৰণে মই বতৰ ইমান সুন্দৰ হৈছে, ইমান সুন্দৰ বতৰ, সোনকালে আহি পেলাই ভোটটো দিব লাগে। তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ভোট জাগে দিয়ক, কিন্তু তেওঁলোকে ভোটটো দিব লাগে। মোৰ এইটো সকলোৰে প্ৰতি আহ্বান। বতৰো বেয়া হৈ আছে, বতৰটো ভাল এতিয়া, বৰষুণ দিয়া নাই, সুন্দৰ ৰ'দ নাই, বৰষুণ নাই, সুন্দৰ বতৰ। ৰাইজ ওলাই আহিব লাগে। টিভিত কথা কোৱা বা মাইক্ৰফোনটো থাকিলে কথা কোৱাতকৈ ইয়াতে আহি নিজৰ ভোটটো প্ৰদান কৰি তেখেতসকলে নিজৰ যিটো অধিকাৰ সাব্যস্ত কৰাটো বেছি প্ৰয়োজন। আৰু মই সেইকাৰণে তেওঁলোকে সকলোকে আহ্বান জনাইছোঁ যে নিজৰ ভোটটো প্ৰদান কৰক।